আজিৰ যিটো পৰিৱেশ এই 6 মাইল উৰণ সেতুৰ কিয়নো ওপৰৰ যিটো অংশ সেই ওপৰৰ অংশটোৰ কথা যদি আমি কওঁ যে ওপৰৰ অংশটোৰ এটা পাৰ্ট আজিৰ তাৰিখতো কিন্তু প্ৰায় 2 মাহ হৈ গ'ল 2 মাহৰ পৰা বন্ধ আছে মেৰামতিৰ নামত মেৰামতি কৰি আছে কিন্তু আজিৰ তাৰিখলৈকে এটা পাৰ্ট কিন্তু খুলি দিব পৰা নাই আৰু আমি দেখুৱাইছোঁ আমি যেহেতু 4 নম্বৰ পিলাৰটোত এই যিটো 4 নম্বৰ খুঁটা আছিলে 4 নম্বৰ খুঁটাটোৰ কিন্তু দুইটা অংশতে কিন্তু এনেধৰণৰ ফাট বৃহৎ ফাটৰ সৃষ্টি হৈছে আৰু আমি যদি যাবলৈ চেষ্টা কৰোঁ আমি ইফালে যাম আৰু সেই অংশটো আমি দেখুৱাম আৰু বিশেষকৈ আচলতে চমক সৃষ্টিৰ বুলিয়ে একে আখাৰে ক'ব লাগিব কিয়নো যে এটা বছৰতে 2খনৰ পৰা 3খনকৈ যিহেতু গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত উৰণ সেতু হৈ আছে আৰু সেয়া বৰ বেছি দীঘলীয়া সময়ৰ বাবে নহয় নিৰ্মাণ কাৰ্য মাত্ৰ 8 মাহৰ পৰা এবছৰৰ ভিতৰত কিন্তু সম্পন্ন কৰে গতিকে অতি আশ্চৰ্যকৰ কথা যে এখন বৃহৎ উৰণ সেতু দীঘলীয়া যি উৰণ সেতু সেই উৰণ সেতুখন কেনেধৰণে আচলতে এবছৰ বা 1.5 বছৰৰ ভিতৰতে কমপ্লিট বা সম্পূৰ্ণ কৰিব পৰাৰ ক্ষমতা আচলতে এই কনষ্ট্ৰাকশ্যন কোম্পানীসমূহৰ আছে আচলতে তেওঁলোকক সময় বান্ধি দিয়া হয় নেকি চৰকাৰৰ ফালৰ পৰা যে ইমানখিনি দিনৰ ভিতৰত বা ইমানখিনি সময়ৰ ভিতৰত এখন উৰণ সেতু নিৰ্মাণ কৰি দিব লাগিব আৰু যাৰ পৰিপ্ৰেক্ষিতত ততাতৈয়াকৈ সেই নিৰ্মাণ কোম্পানীসমূহে এনেধৰণৰ উৰণ সেতু নিৰ্মাণ কৰে আৰু যাৰ ফলত আচলতে পৰৱৰ্তী সময়ত পণবন্দী হ'বলগীয়া হয় নিজৰ জীৱনক লৈ আচলতে চিন্তিত হৈ পৰিবলগীয়া হয় জনসাধাৰণ কিয়নো অতি নিম্ন মানদণ্ডৰ কামৰ বাবে এনেধৰণৰ যে পৰিৱেশৰ সৃষ্টি হৈছে সেই কথা ইতিমধ্যে এই যি 6 মাইলৰ যিখন উৰণ সেতু সেই উৰণ সেতুৰ এনেধৰণৰ কামৰ নমুনাই কিন্তু প্ৰমাণ কৰি দিছে মই পুনৰবাৰ দেখুৱাইছোঁ এক্সক্লুচিভলি আমি যিহেতু পুৱাৰ ভাগৰ পৰা আমি দেখুৱাই আছোঁ এই যিখন উৰণ সেতু 6 মাইলৰ যিখন উৰণ সেতু সেই উৰণ সেতুখন কিন্তু ভাঙি পেলোৱাৰ যি পৰ্যায়লৈ গৈ আছে কিন্তু তথাপিও কেতিয়াবা যে ভাঙি পেলোৱাৰ পূৰ্বেই যে এই উৰণ সেতুখন নিজেই ভাগি পৰিব সেয়া কিন্তু নিশ্চিত কিয়নো আপুনি দেখিছে যে এই 4 নম্বৰ যিটো পিলাৰ এই 4 নম্বৰ পিলাৰটোৰ কথা যদি আমি ক'বলৈ যাওঁ 4 নম্বৰ পিলাৰটোত সম্পূৰ্ণৰূপে গোটেই সম্পূৰ্ণ পিলাৰটোৱে আচলতে তালি টোপোলা মাৰি আজিৰ তাৰিখত জইন দি থোৱা ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে আপুনি চাওক আপুনি যিফালে চাই প্ৰতিটো অংশতে এনেধৰণে কিন্তু তাপলি মৰা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালকৈ যদি আমি দেখুৱাব পাৰোঁ উৰণ সেতুখনৰ দুইটা অংশত কিন্তু যাতে বহি যাব নোৱাৰে তাৰ বাবে তেওঁলোকে এনেধৰণৰ লোহাৰৰ যি ঢোকা সেই ঢোকা দি পেলাই এনেধৰণে তেওঁলোকে বহি যাব নোৱাৰে তাৰ বাবে এক ছাপৰ্টৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমি কিছু সময় পূৰ্বে দেখিছোঁ যে কেইবাজনো অভিযন্তা আহি পেলাই এনেধৰণৰ এই প্ৰতিটো খুঁটা এনেধৰণে তেওঁলোকে নিৰীক্ষণ কৰা পৰিলক্ষিত হৈছিল আৰু নিৰীক্ষণ কৰি তেওঁলোকে ফটো মাৰি লৈ যোৱা আমি প্ৰত্যক্ষ কৰিছিলোঁ কিন্তু এই যে নিৰ্মাণ কাৰ্য যে ত্ৰুটিপূৰ্ণ নিৰ্মাণ কাৰ্য যাৰ ফলত এনেধৰণে আচলতে বছৰ ধৰি মেৰামতিৰ নামত মেৰামতি কৰি থাকিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে কেৱল মই এইখন 6 মাইলৰ উৰণ সেতুৰ কথা ক'লে আচলতে ভুল হ'ব ইয়াৰ পূৰ্বেও আমি কৈছোঁ যে জু ৰোডৰ যিখন শ্ৰদ্ধাঞ্জলি উৰণ সেতু সেই উৰণ সেতুখন নিৰ্মাণৰ বেছি দিন হোৱাই নাই মাত্ৰ 2 বছৰ বা 1.5 বছৰৰ পূৰ্বে সেই উৰণ সেতুখন মুকলি কৰিছিল মুকলি কৰাৰ পিছতেই কিন্তু বহুকেইটা তাত বৃহৎ ফাটৰ সৃষ্টি হৈছিল আৰু মেৰামতি কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল তাৰ সমান্তৰালকৈ যদি কওঁ যে গড়চুকৰ যিখন উৰণ সেতু সেইখন উৰণ সেতুটো এনেধৰণৰ আচলতে কামৰ বিসংগতিৰ বাবেই বৃহৎ ফাটৰ সৃষ্টি হৈছিল আৰু পৰৱৰ্তী সময়ত পুনৰ নিৰ্মাণ বা মেৰামতি কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল কিন্তু অতি আশ্চৰ্যকৰ কথা যে অতি ব্যস্ততাপূৰ্ণ এই যি 6 মাইলৰ উৰণ সেতুখন এই উৰণ সেতুখন কিবা কাৰণত যদিহে এনেধৰণৰ ত্ৰুটিপূৰ্ণ নিৰ্মাণ কাৰ্যৰ বাবে ভাঙি পেলাবলগীয়া পৰিৱেশৰ সৃষ্টি হয় কিন্তু ৰাইজৰ পানীৰ হান চৰা যে অৱস্থা হ'ব সেয়া নিশ্চিত আৰু পুনৰবাৰ আমি এনেধৰণে দেখুৱাইছোঁ যে বৃহৎ যিবিলাক ফাট এই 6 মাইলৰ যিখন উৰণ সেতু সেই উৰণ সেতুখনৰ যিসমূহ বৃহৎ ফাট এয়া আচলতে নিৰ্মাণ কোম্পানীসমূহৰ অতি নিম্নমানৰ কামৰ বাবেই এনেধৰণৰ যে ঘটনা আজিৰ তাৰিখত ঘটিবলৈ সক্ষম হৈছে মাত্ৰ 16 বছৰ হৈছে মাত্ৰ 16 বছৰৰ আয়ুস হোৱা এইখন 6 মাইলৰ উৰণ সেতুৰ আজিৰ অৱস্থা এনেধৰণৰ গতিকে এই উৰণ সেতুসমূহৰ বছৰৰ পাছত বছৰ ধৰি এনেধৰণে যে নিৰ্মাণ কৰি আছে এটা বছৰতে 2খনৰ পৰা 3খন গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত যিসমূহ উৰণ সেতু নিৰ্মাণ হৈ আছে সেই নিৰ্মাণ কাৰ্য সম্পন্ন কৰা যিসমূহ নিৰ্মাণ গোষ্ঠী বা নিৰ্মাণ কোম্পানী সেই নিৰ্মাণ কোম্পানীসমূহক আচলতে চৰকাৰে নাকি লগাব কিয় পৰা নাই অতি নিম্ন মানদণ্ডৰ এনেধৰণৰ প্ৰমাণ দি দিয়াৰ পাছতো কিয় আচলতে সেই কোম্পানীসমূহক তেওঁলোকে বা সেই কনষ্ট্ৰাকশ্যন কোম্পানীসমূহক তেওঁলোকে নিজৰ দখললৈ আনিব পৰা নাই চৰকাৰে তেওঁলোকক কিয় নাকি লগাব পৰা নাই সেয়া কিন্তু অতি বিচাৰ্যকৰ কথা আৰু মই পুনৰবাৰ কৈছোঁ 2009 বৰ্ষতে যিহেতু এইখন চিম্প্লেক্স নামৰ এটা বহুজাতিক কনষ্ট্ৰাকশ্যন কোম্পানীয়ে নিৰ্মাণ কৰিছিল তাৰ পাছতে অৰ্থাৎ 16টা বৰ্ষ মাত্ৰ হৈ গৈছে 16টা বৰ্ষৰ পিছত আজিৰ তাৰিখত দেখা পোৱা গৈছে এই উৰণ সেতুখনৰ এই অৱস্থা গতিকে পৰৱৰ্তী সময়ত আৰু
যিহেতু গুৱাহাটী মহানগৰীত বিভিন্ন ধৰণৰ আৰু উৰণ ক্ষেত্ৰ নিৰ্মাণ হৈ আছে গতিকে সেই নিৰ্মাণ হৈ থকা যিসমূহ উৰণ ক্ষেত্ৰ সেই উৰণ ক্ষেত্ৰসমূহৰ ক্ষেত্ৰত আচলতে চৰকাৰখনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে কিয়নো সেই নিৰ্মাণ কোম্পানীসমূহক আচলতে নাকি নলগালে এই 6 মাইলৰ যিখন উৰণ ক্ষেত্ৰ সেই উৰণ ক্ষেত্ৰখনৰ পৰিৱেশে যে সৃষ্টি হ'ব সেই কথা কিন্তু নিশ্চিত কিন্তু তথাপিও আজিৰ তাৰিখত যদি কওঁ যে এই যিখন 6 মাইলৰ উৰণ ক্ষেত্ৰ সেই উৰণ ক্ষেত্ৰখন কিন্তু আজিৰ তাৰিখত ভয়ংকৰ হৈ পৰা পৰিলক্ষিত হৈছে ৰাইজ যথেষ্ট তেওঁলোকে আশংকা ব্যক্ত কৰা পৰিলক্ষিত হৈছে যিহেতু ওপৰৰ এটা অংশ আজিৰ তাৰিখতো বন্ধ কৰি থোৱা হৈছে নিৰ্মাণ কাৰ্য অৰ্থাৎ পুনৰ নিৰ্মাণ তাত চলি আছে আৰু এই মোৰ পিছফালে যিটো পিলাৰ দেখিছে 4 নম্বৰ যিটো পিলাৰ সেই পিলাৰটোৰ কিন্তু আজিৰ তাৰিখত তথৈবচ অৱস্থা আৰু এটা কথা যদি আমি এই মুহূৰ্তত কওঁ যে এই পিলাৰটোৰ ঠিক আগৰ অৰ্থাৎ 3 নম্বৰ যিটো পিলাৰ সেই 3 নম্বৰ পিলাৰটো কিন্তু বিগত বৰ্ষত মেৰামতি কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিলে তাতো কিছু বিসংগতি হৈছিলে আৰু আজিৰ তাৰিখতো দেখা পোৱা গৈছে এনেধৰণে আচলতে এই বহি যোৱা অংশসমূহ বা ফাটি যোৱা অংশসমূহ মেৰামতিৰ বাবে এনেধৰণে ইয়াত কৰ্মচাৰীসকলে কাম কৰি থকা পৰিলক্ষিত হৈছে গতিকে এই মুহূৰ্তত যদিও আমি কোনো নিৰ্মাণ সংস্থাৰ কোনো অভিযন্তাই হওক বা অন্যান্য কোনো বিশেষ ব্যক্তিক আমি ইয়াত লগ পোৱা নাই তথাপিও কিন্তু এনেধৰণে আমি দেখুৱাবলৈ সক্ষম হৈছোঁ যে এই যিসমূহ টালি টোপোলা মৰা কাৰবাৰ আজিৰ তাৰিখতো চলি আছে সেই টালি টোপোলা মৰা কাৰবাৰতো কিন্তু ফাট মেলা সৃষ্টি হৈছে গতিকে অতি আশংকা ব্যক্ত কৰা হৈছে যে এই যিখন উৰণ ক্ষেত্ৰ 6 মাইলৰ যিখন উৰণ ক্ষেত্ৰ সেই উৰণ ক্ষেত্ৰখনৰ যে আয়ুস তেনেই শূন্য সেই কথা কিন্তু ইতিমধ্যেই এই উৰণ ক্ষেত্ৰখনৰ এই 4 নম্বৰ খুঁটাটোৱে কিন্তু প্ৰমাণিত কৰিছে